মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক দ্ৰৱ চেপ্টাৰটোৰ লাষ্ট টপিক শিকাব ওলাইছোঁ। আজি এই ভিডিঅ'টোত আমি হাইপাৰটনিক, আইচটনিক আৰু হাইপটনিক দ্ৰৱ, এবনৰ্মেল মলাৰ মাছ, যেটো কয় অস্বাভাৱিক মলাৰ ভৰ আৰু ভান্ড অফ ফেক্টৰ আমি শিকিম। তো পোনপ্ৰথমে তোমালোকক শিকাবলৈ ওলাইছোঁ সমৰসাগৰ্ষী দ্ৰৱ। সমৰসাগৰ্ষী দ্ৰৱ, সমৰসাগৰ্ষী দ্ৰৱ, ইংৰাজীত এইটোক কয় আইচটনিক সলিউশন। আইচটনিক সলিউশন কি বস্তু? আমি তিনটা যদি পাত্ৰ লওঁ, সাপোজ এনেকা এটা পাত্ৰ ললো, এনেকা এটা পাত্ৰ ললো, এনেকা এটা পাত্ৰ ললো, তিনটা পাত্ৰ আমি ললো। এতিয়া যদি আমি লওঁ যে দ্ৰৱ কি বস্তু, আমি জানো দ্ৰৱ মানে হৈছে দ্ৰাৱক প্লাস দ্ৰাব্য। দ্ৰাৱক আৰু দ্ৰাব্য মিলিলে আমাৰ কি হয়? দ্ৰৱ হয়। সাপোজ মই এতিয়া লিখিলো, কতবা তোমালোকে কেমিস্ট্রি পঢ়োতে যদি দেখা পোৱা যায় গাঢ়তা বেশি, কাৰ্চের ওপৰ ফালে মানে বেশি, গাঢ়তা বেশি। গাঢ়তা বেশি মানে কি বুজিবা তোমালোকে? দ্ৰাব্য বেশি। মনত থাকিব, দ্ৰাব্যৰ ওপৰতে গাঢ়তা ডিপেন্ড কৰে। আৰু দ্ৰাব্য যদি বেশি হয় তেতিয়াহলে সেই ক্ষেত্ৰত আমাৰ কি হ'ব? দ্ৰাৱক কম হ'ব। ঠিক তেনেকা যদি গাঢ়তা কম হয়, গাঢ়তা কম হয়, তার মানে দ্রাব্য কি হয়ে যাব? দ্রাব্য কম হয়ে যাব। দ্রাব্য যেতিয়া কম হ'ব, দ্রাবক তেতিয়া কি হ'ব? বেশি হ'ব। আৰু কেতিয়াবা কি হ'ব? কিছুমান সলিউশনত গাঢ়তা দ্রাব্যক আৰু দ্রাব্যক ইকুৱেল হ'ব। তো তেতিয়া হলে যদি দ্রাবক আৰু দ্রাব্য সমান সমান থাকে তেতিয়াহলে তাক আমি কম সমৰসাগৰ্ষী দ্ৰৱ। যদি গাঢ়তা বেশি থাকে, বেশি তার মানে হাইপারটনিক, হাইপার মানে বেশি, আর যদি গাঢ়তা কম থাকে দ্যাট ইজ কল্ড হাইপো, হাইপো মানে কম। আমি এটা এটাকে শিকিম। তো প্রথমে মই ডেফিনেশন লিখি দিব ওলাইছো তোমালোকক। সমৰসাগৰ্ষী দ্ৰৱ একে উষ্ণতাত দুটা দ্ৰৱৰ ৰসাকৰ্ষণ একে হলেই, ৰসাকৰ্ষণ একে হলে দ্ৰৱ দুটাক সমৰসাগৰ্ষী দ্ৰৱ বোলে। সমৰসাগৰ্ষী দ্ৰৱ বোলে। একে উষ্ণতাত দুটা দ্ৰৱৰ ৰসাকৰ্ষণ একে হলে দ্ৰৱ দুটা সমৰসাগৰ্ষী দ্ৰৱ বোলে। আশা কৰি তোমালোকে সমৰসাগৰ্ষী দ্ৰৱ বুজি পালা। যেতিয়া গাঢ়তা দ্ৰাৱক আৰু দ্ৰাব্য একে হ'ব তেতিয়াহলে ৰসাকৰ্ষণ কি হ'ব? তাহার একে হ'ব। আৰু তেতিয়া সেই দ্ৰৱ দুটাক আমি কি ক'ব পাৰিম? সমৰসাগৰ্ষী দ্ৰৱ ক'ম। এই সমৰসাগৰ্ষী ওয়ার্ডটো কেতিয়াবা অসমীয়াত চেঞ্জ কৰি দিব পাৰে, কিন্তু মনত ৰাখিবা আইচটনিক সলিউশন কেতিয়াও চেঞ্জ নকৰে। গতিকে তোমালোকে ইংৰাজী টাৰ্মটো পাৰিলে পঢ়ি থবা। নেক্সট আমি এতিয়া শিকিম হাইপাৰটনিক আৰু হাইপোটনিক সলিউশন। হাইপারটনিক দ্রব, হাইপারটনিক সলিউশন। এতিয়া হাইপার, হাইপার মানে বেশি, হাইপার মানে বেশি, হাইপো মানে কম। তার মানে বেশি, তার মানে বেশি মানে কি বুঝাচ্ছে? এই যে গাঢ়তা বেশি, গাঢ়তা বেশি মানে কি? দ্রাব্য বেশি, দ্রাবক কম। সাপোজ যদি দ্রাব্য বেশি দ্রাবক কম হয়, সাপোজ ইয়াতে এনেকুৱা দ্রব আছে যত দ্রাব্য বেশি দ্রাবক কম। দ্রাবক মানে ধৰা পানী ধরলো, দ্রাব্য যিকোনো এটা চেনি পানী, নিমখ পানী, সাপোজ নিমখ পানী ধরিলো দ্রাব্যটো। ইয়াতে দ্রাব্যত আছে নিমখ বা সোডিয়াম ক্লোরাইড আৰু দ্রাবক আছে পানী। তেতিয়াহলে গাঢ়তা বেশি মানে ইয়াত কি আছে? তেতিয়াহলে পানী কম আছে আৰু চেনি বা নিমখ বেশি আছে। ইয়াতে যদি মই এটা আরবিসি দিও, আরবিসি মানে রেড ব্লাড সেল, এসামিজত কয় রক্তকোষ। আরবিসি যদি দিও তেতিয়াহলে গাঢ়তা বেশি আছে, হাইপারটনিক, হাইপারটনিক মানে গাঢ়তা বেশি। গাঢ়তা বেশি মানে কি আছে? পানি কম আছে। তাহলে সারাউন্ডিংত, ইয়াৰ সারাউন্ডিংত কি আছে? পানি কম আছে। পানি কম থাকাৰ কাৰণে সদায় বেশিৰ পৰা কমলৈ গতি কৰিব। তেতিয়াহলে আরবিসিৰ পৰা, ৰেড সেলৰ পৰা পানি কলৈ গতি কৰিব? বাহিৰলৈ ওলাই আহিব।
তেতিয়াহ'লে আমাৰ এই চেলটো কি হৈ যাব সংকুচিত হৈ যাব চেল কেতিয়া সংকুচিত হ'ব তেতিয়াহ'লে হাইপাৰটনিক দ্ৰৱত চেল বিলাক কি হয় সংকুচিত হয় কম্পিটিটিভ এক্সামত কিন্তু প্ৰশ্ন আহি যে কেতিয়া চেল বিলাক সংকুচিত হ'ব আৰু কেতিয়া চেল বিলাক ফুলি উঠিব তেতিয়াহ'লে আমি গম পালো যে হাইপাৰটনিক দ্ৰৱত যদি আমি আৰবিসি ৰাখো বা ৰেড ব্লাড চেল ৰাখো বা ৰক্তকোষ ৰাখো এটা তেতিয়াহ'লে ৰক্তকোষৰ পৰা পানী কলৈ গতি কৰিব বাহিৰলৈ গতি কৰিব কিয় কাৰণ বাহিৰত দ্ৰাৱক কম আছে তাৰ মানে পানী কম আছে এই আৰবিসিৰ পৰা পানী কি হ'ব বাহিৰলৈ ওলাই আহিব চেলৰ পৰা যেতিয়া পানী বাহিৰলৈ ওলাই আহিব তেতিয়াহ'লে চেলটো কি হৈ যাব সংকুচিত হৈ যাব নষ্ট হৈ যাব বেয়া হৈ যাব তেতিয়াহ'লে এইটোকে কয় হাইপাৰটনিক দ্ৰৱ আমাৰ এনচিআৰটি কিতাপত কৈছে যে যদি এই যে সলিউশনটো আমি বনাইছো সেই সলিউশনটো যদি সোডিয়াম ক্লোৰাইড দ্ৰৱৰ গাঢ়তাটো 0.9%তকৈ বেছি হয় 0.9% থাকিলে তাক আমি কম আইসোটনিক সম ৰসায়নিক দ্ৰৱ কিন্তু 0.9%তকৈ যদি বেছি হয় তেতিয়াহ'লে কি হ'ল সোডিয়াম ক্লোৰাইড দ্ৰৱৰ গাঢ়তাটো বেছি হ'ল পানী কম হ'ল সেই ক্ষেত্ৰত আৰবিসিৰ পৰা কি হ'ব পানী ওলাই আহিব তেতিয়াহ'লে আমি ডেফিনেশনটো কি লিখিম আমি ডেফিনেশনটো লিখিম সোডিয়াম ক্লোরাইড দ্রবর গাঢ়তা 0.9%তকৈ বেছি হলে ৰক্তকোষৰ পৰা পানী বাহিৰলৈ বা দ্ৰৱলৈ ওলাই আহিব বাহিৰ মানে বাহিৰত দ্ৰৱত বাহিৰলৈ ওলাই আহিব যাৰ ফলত ৰক্তকোষ সংকুচিত হ'ব এনেকুৱা দ্ৰৱক হাইপাৰটনিক দ্ৰৱ বুলি আশা কৰো হাইপাৰটনিক দ্ৰৱ বুজি পালা যে যদি সোডিয়াম ক্লোৰাইড দ্ৰৱৰ গাঢ়তা 0.9%তকৈ বেছি হয় গাঢ়তা বেছি হলে দ্ৰাৱক কম তাৰমানে পানী কম আছে আৰবিসিৰ পৰা পানী বাহিৰলৈ ওলাই আহিব বেছি হলে ৰক্তকোষৰ পৰা পানী বাহিৰলৈ ওলাই আহিব কিয় কাৰণ বাহিৰত গাঢ়তা কি আছে বেছি আছে গাঢ়তা বেছি মানে তোমাৰ দ্ৰাৱক কম আছে সেই কাৰণে আৰবিসিৰ পৰা পানী বাহিৰলৈ ওলাই আহিব যাৰ ফলত ৰক্তকোষ সংকুচিত হ'ব এনেকুৱা দ্ৰৱকে আমাৰ কি কয় হাইপাৰটনিক দ্ৰৱ বোলে নেক্সট আমি চাম হাইপাৰটনিকৰ ঠাইত হাইপোটনিক এইবাৰ আমি চাম হাইপোটনিক দ্ৰৱ হাইপোটনিক সলিউশন তেতিয়াহ'লে বুজি পাইছো যে হাইপো মানে কি হাইপো মানে হৈছে কম হাইপার মানে হৈছে বেশি হাইপো মানে হৈছে কম তেতিয়াহ'লে এবাৰ কি হ'ব গাঢ়তা কম হ'ব গাঢ়তা কম হোৱা মানে কি দ্ৰাব্য কম থাকিব দ্ৰাৱক বেছি থাকিব এইবাৰ যদি এটা আৰবিসি দিও মই ৰেড ব্লাড সেল বা ৰক্তকোষ দিও বাহিৰত কি আছে এইবাৰ পানী যথেষ্ট বেছি আছে দ্ৰাৱক বেছি আছে গাঢ়তা কম মানে হাইপো মানে কম মানে গাঢ়তা কম মানে দ্ৰাৱক বেছি দ্যাট মিন্স চাৰিওফালে কি আছে পানী বেছি আছে তেতিয়াহ'লে পানী বেছি থাকিলে আৰবিসিৰ ভিতৰলৈ এবাৰ কি হৈ যাব পানী সোমাই যাব ৰক্তকোষৰ ভিতৰত পানী সোমাই যাব ৰক্তকোষৰ ভিতৰত পানী সোমাই গ'লে ৰক্তকোষটো হ'ব ফুলি উঠিব তো এইটো তেতিয়াহ'লে আমি গম পালো যে এইবাৰ কি হ'ব গাঢ়তাটো কম হ'ব দ্যাট মিন্স সোডিয়াম ক্লোৰাইড দ্ৰৱৰ গাঢ়তা কি হ'ব 0.9%তকৈ কম হ'ব 0.9%তকৈ বেছি হলে হাইপাৰটনিক 0.9%তকৈ কম হলে হাইপোটনিক আৰু 0.9 হলে হ'ব আইসোটনিক দ্যাট ইজ কল্ড সমৰসাগৰিক দ্ৰৱ তেতিয়াহ'লে ইয়াৰ ডেফিনেশনটো কি লিখিম যদি সোডিয়াম ক্লোরাইড দ্রবর গাঢ়তা
0.9%তকৈ কম হয় তেন্তে দ্ৰৱৰ পৰা পানী ৰক্তকোষৰ ভিতৰলৈ সোমাই যাব, যাৰ ফলত ৰক্তকোষ ফুলি উঠিব। এনেকুৱা দ্ৰৱক হাইপটনিক দ্ৰৱ বুলি তো আশা কৰো তোমালোকে বুজি পালা হাইপটনিক, হাইপাৰটনিক আৰু আইসোটনিক। হাইপো মানে কম, তাৰ মানে গাঢ়তা কম থাকিব, গাঢ়তা কম মানে দ্ৰাৱক বেছি থাকিব, দ্ৰাৱক মানে পানী বেছি থাকিব, পানী যদি বেছি থাকে আৰবিচিত পানীৰ পৰিমাণ কম থাকিব, গতিকে পানী বাহিৰৰ পৰা সোমাই যাব, আৰবিচিৰ ভিতৰত সোমাই যাব, তেতিয়াহ'লে কি হ'ব, চেলবিলাক ফুলি যাব। তেতিয়াহ'লে আমি গম পালো যে সোডিয়াম ক্লৰাইড দ্ৰৱৰ গাঢ়তা যদি 9% কম হয়, তাৰমানে যিটো গাঢ়তা আমি সলিউশন বানাম তাতে সোডিয়াম ক্লৰাইড কি হ'ব লাগিব 0.9% কম থাকিব লাগিব, তেতিয়াহ'লে কি হ'ব, এইটো হাইপটনিক দ্ৰৱ হ'ব। আশা কৰো তোমালোকে হাইপাৰটনিক, হাইপটনিক বুজি পালা। নেক্সট আমি চাম বিপৰীত ৰসাকৰ্ষণ বা উৎক্ৰমণ ৰসাকৰ্ষণ। উৎক্ৰমণ ৰসাকৰ্ষণ আৰু কয় বা বিপৰীত ৰসাকৰ্ষণ বা পানী বিশুদ্ধকৰণ। এনচিইআৰটি নতুনকে পানী বিশুদ্ধকৰণ দিছে। এইটো কি বস্তু আছিল যে আমি যোৱা ক্লাছত যোৱা ভিডিঅ'ত আমি শিকিছিলো এইটো। তো এনেকুৱা যদি এটা পাত্ৰ থাকে, ইয়াতে আছিল SPM, যোৱা ভিডিঅ' তোমালোকে চাবা, আগৰ ভিডিঅ'ত আছে SPM, ইয়াতে এনেকা দ্ৰৱ আছিল, এইটো আছিল দ্ৰৱ, এইটো আছিল দ্ৰাৱক। ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চাবা। ইয়াতে যদি আমি ৰসাকৰ্ষণ কাক বুলিছিল, দ্ৰাৱকৰ অণুবিলাক যে দ্ৰৱৰ ফালে গতি কৰে তাৰ নাম আছিল ৰসাকৰ্ষণ। এতিয়া যেতিয়া দ্ৰাৱকৰ অণু ইয়াত যাব, এই পিষ্টনটো কি হ'ব, ওপৰৰ ফালে গুচি যাব। এতিয়া যাতে ওপৰৰ ফালে যাব নোৱাৰে, যিমানখিনি চাপ দিলে এই পিষ্টনটো সেম লেভেলত থাকে, সেই চাপৰ নাম আছিল ৰসাকৰ্ষী চাপ। তাৰমানে ৰসাকৰ্ষী চাপ মানে কি, এই দ্ৰৱৰ ওপৰত যিমানখিনি চাপ দিলে এই যে দ্ৰাৱকৰ অণু ইয়াৰ ফালে আহে, এইটো বন্ধ হৈ যায়, সেই চাপৰ নাম আছিল ৰসাকৰ্ষী চাপ। এতিয়া যদি তাতকৈ বেছি চাপ দিয়া যায়, ইয়াত ৰসাকৰ্ষী চাপতকৈ যদি বেছি চাপ দিয়া যায়, তেতিয়াহ'লে ৰসাকৰ্ষণৰ গতিৰ দিশ উল্টা হ'ব, তাৰমানে দ্ৰৱৰ পৰা কণাবিলাক ক'ত গতি কৰিব, দ্ৰাৱকৰ ফালে গতি কৰিব। এইখিনি তোমালোকে বুজি পাবা যদি মই আগৰ ভিডিঅ'টো তোমালোকে ভালকে চাই লোৱা। তেতিয়াহ'লে বিপৰীত ৰসাকৰ্ষণ মানে উল্টা, তাৰমানে কি হ'ব, দ্ৰৱৰ ওপৰত যদি ৰসাকৰ্ষী চাপতকৈ বেছি চাপ প্ৰয়োগ কৰা যায়, তেতিয়াহ'লে ৰসাকৰ্ষণৰ গতিৰ দিশ কি হয়, উল্টা হৈ যায়। ৰসাকৰ্ষী চাপ হৈছে যিমানখিনি দ্ৰৱৰ ওপৰত চাপ দিলে এই দ্ৰাৱকৰ অণু দ্ৰৱলৈ অহা বন্ধ হয়, সেই চাপৰ নাম হৈছে ৰসাকৰ্ষী চাপ। আৰু ৰসাকৰ্ষী চাপতকৈ যদি বেছি চাপ দিয়া যায়, তেতিয়াহ'লে ৰসাকৰ্ষণৰ গতিৰ দিশ কি হ'ব, উল্টা হ'ব। ইয়াকে কয় বিপৰীত ৰসাকৰ্ষণ। কেতিয়াবা পৰীক্ষাত আহিব পাৰে বিপৰীত ৰসাকৰ্ষণ বা উৎক্ৰমণ ৰসাকৰ্ষণ কি, লিখা দ্ৰৱৰ ওপৰত ৰসাকৰ্ষী চাপতকৈ বেছি চাপ প্ৰয়োগ কৰিলে যদি
প্রয়োগ করিলে রসাকর্ষণৰ গতিৰ দিশ ওলোটা হয়। এই প্রক্রিয়াটোক বিপরীত রসাকর্ষণ বা উৎক্রমণ রসাকর্ষণ বা বিপরীত রসাকর্ষণ বলে। এই বিপরীত রসাকর্ষণ বা উৎক্রমণ রসাকর্ষণৰ কাম কি? ইয়াৰ দ্বাৰা কি হয়, সাগৰৰ পানী লবণমুক্ত কৰা হয়। পৰীক্ষাত বহুত বাৰ আহিছে, প্যাৰাগ্ৰাফটো চেঞ্জ কৰি লিখি থাকা। সাগৰৰ পানী লবণমুক্ত কৰিবলৈ, সাগৰৰ পানী ডাইৰেক্টলি খাব নোৱাৰি, যথেষ্ট নিমখ, এই লবণমুক্ত কৰিবলৈ এই প্ৰচেছটো কি কৰিব আমি ব্যৱহাৰ কৰোঁ। সাগৰৰ পানী লবণমুক্ত কৰিবলৈ উৎক্ৰমণ ৰসাকৰ্ষণ ব্যৱহাৰ কৰা হয়। উৎক্ৰমণ রসাকর্ষণ ব্যবহার করা হয়। সাগৰৰ পানী লবণ মুক্ত কৰিবলৈ এই বিপৰীত ৰসাকৰ্ষণ বা উৎক্ৰমণ ৰসাকৰ্ষণ ব্যৱহাৰ কৰা। পৰীক্ষাত বহুত বাৰ আহিছে যে সাগৰৰ পানী লবণ মুক্ত কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়। তেতিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? উৎক্ৰমণ ৰসাকৰ্ষণ ব্যৱহাৰ কৰা হয়। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। এতিয়া আমি চাম অস্বাভাৱিক মোলাৰ ভৰ আৰু ভান ড্ৰপ ফেক্টৰ। প্ৰথমে আমি শিকিম অস্বাভাৱিক মোলাৰ ভৰ কি বস্তু। অস্বাভাৱিক মোলাৰ ভৰ, এবনর্মেল মোলার মাস, অস্বাভাৱিক মোলাৰ ভৰ। অস্বাভাৱিক মানে কি? সাপোজ তোমালোকে জানা যে ম্যাগনেসিয়ামৰ মোলাৰ মাস হৈছে 24। এতিয়া আমি যদি গণনা কৰো, যেনেকৈ তোমালোকৰ ৰসায়নিক চাপ আছিল, বিভিন্ন ধৰণৰ ফৰ্মুলা আছে, ফৰ্মুলাবিলাকৰ সহায়ত আমি দ্ৰব্যৰ মোলাৰ ভৰ বাহিৰ কৰিব পাৰো। এতিয়া তোমালোকৰ ম্যাগনেসিয়ামৰ মোলাৰ ভৰ বাহিৰ কৰিব দিয়া হ'ল। তোমালোকে সেই ফৰ্মুলাবিলাক ইউজ কৰি অৰিজিনেল হ'ব লাগিছিল কিমান? 24, কিন্তু তোমাৰ ওলালে 23.9 বা কাৰোবাৰ ওলাল 24.1। হয় বেছি ওলাব, নহলে কম হ'ব। একজাক্ট ভ্যালু কেতিয়াও পোৱা নাযায়। তেতিয়াহ'লে স্বাভাৱিক মোলাৰ ভৰতকৈ যদি গণনা কৰি পোৱা মোলাৰ ভৰটো কম বা বেছি হয়, তেতিয়াহ'লে তেনেকুৱা মোলাৰ ভৰকে আমি কি কম? অস্বাভাৱিক মোলাৰ ভৰ। লিখি থব পাৰা, গণনা কৰি পোৱা মোলাৰ ভৰ, গণনা কৰি পোৱা মোলাৰ ভৰ প্ৰকৃত মোলাৰ ভৰতকৈ কম বা বেছি হলে, তেনেকুৱা মোলাৰ ভৰক অস্বাভাৱিক মোলাৰ ভৰ বুলি, অস্বাভাৱিক মোলাৰ ভৰ বোলে। আশা কৰো বুজি পালা যে গণনা কৰি পোৱা মোলাৰ ভৰ, এইবিলাক হ'ল গণনা কৰি পোৱা মোলাৰ ভৰ প্ৰকৃত মোলাৰ ভৰতকৈ কম বা বেছি হলে, চোৱা কেতিয়াবা কম হ'ব পাৰে, কেতিয়াবা বেছি হ'ব পাৰে, তেনেকুৱা মোলাৰ ভৰক কি কয়? অস্বাভাৱিক মোলাৰ ভৰ কয়। আমি অস্বাভাৱিক মোলাৰ ভৰ কি বুজি পালো। এতিয়া আমি লাষ্ট শিকিম ভান ড্ৰপ ফেক্টৰ। ভান ড্ৰপ ফেক্টৰ বহুত বেছি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে, গতিকে নেক্সট আমি চাম ভান ড্ৰপ ফেক্টৰ বা ভান ড্ৰপৰ গুণক। ভান ড্ৰপৰ গুণক থাকিব পাৰে, ভান ড্ৰপৰ ৰাশি থাকিব পাৰে। তো ইংৰাজী নামটো তোমালোকে মনত ৰাখিবা, কেতিয়া এইটো ভান ড্ৰপ গুণক দিব পাৰে, কেতিয়াবা ভান ড্ৰপ ৰাশি দিব পাৰে।
গতিকে ইংৰাজী টাৰ্মটো পাৰিলে তোমালোকে মনত ৰাখিবা হান্ড অফ ফেক্টৰ এই টাৰ্মটো মনত ৰাখিবা ইয়াক স্মল আইৰে ডিনোট কৰা হয় স্মল আইৰে বুজোৱা হয় তেতিয়াহ'লে হান্ড অফ ফেক্টৰ বা হান্ড অফ ৰাশি ডেফিনেশ্যন কি ডেফিনেশ্যনটো লিখি লোৱা হান্ড অফ গুণক বা হান্ড অফ ফেক্টৰ ইয়াৰ ডেফিনেশ্যনটো কি হ'ব লিখা স্বাভাৱিক মোলাৰ ভৰ আৰু অস্বাভাৱিক মোলাৰ ভৰৰ অনুপাতকেই স্বাভাৱিক মোলাৰ ভৰ আৰু অস্বাভাৱিক মোলাৰ ভৰৰ অনুপাতকেই মোলাৰ ভৰৰ অনুপাতকে হান্ড অফ গুণক বলে that is I equal to স্বাভাৱিক মোলাৰ ভৰ divided by অস্বাভাৱিক মোলাৰ ভৰ আৰু এটা আইৰ ফৰ্মুলা আছে পাৰিলে লিখি থবা এইটো বিযোজন অব্লিক যোজনৰ পিছত কণাৰ মুঠ মল ডিভাইডেড বাই বিযোজন অব্লিক যোজনৰ আগত কণাৰ মুঠ মল বিযোজন অব্লিক যোজনৰ পিছত কণাৰ মুঠ মল ডিভাইডেড বাই বিযোজন অব্লিক যোজনৰ আগত কণাৰ মুঠ মল এনেকেও কিন্তু আইৰ ফৰ্মুলা তোমালোকে লিখি দিলে হ'ব ইটো দিলেও হ'ব ইটো দিলেও হ'ব তলত এটা বস্তু লিখি থব পাৰা ষ্টাৰ মাৰি যোজন বিক্ৰিয়াৰ বাবে যোজন বিক্রিয়ার বাবে আইর মান একতকৈ কম হয় যোজন বিক্রিয়ার বাবে আইর মান একতকৈ কম হয় আৰু বিযোজন বিক্রিয়ার বাবে আইর মান একতকৈ বেশি হয় আইর মান একতকৈ বেশি হয় এই যোজন আৰু বিযোজন আমি এটা ফৰ্মুলা দিও ইয়াৰ মানবিলাক বাহিৰ কৰিব পাৰিম বিযোজন বিক্রিয়ার বাবে বিযোজন বিক্রিয়ার বাবে I equal to আমি লিখব পাৰো 1 plus n minus 1 into alpha যত n হল বিযোজনৰ n হল বিযোজনৰ পিছত কণাৰ মুঠ সংখ্যা আলফা হল বিযোজন মাত্ৰা মানে কিমান পার্সেন্টেজ বিযোজন হৈছে এটোৰ ওপৰত ডিপেন্ড কৰিব এটো হৈছে বিযোজন বিক্রিয়াৰ বাবে আৰু যোজন বিক্রিয়াৰ বাবে কি হ'ব যোজন বিক্রিয়ার বাবে I equal to 1 minus beta plus beta by n এই ফর্মুলা আমি ইউজ করি
য'ত n হৈছে আগৰ নিচিনা বিযোজনৰ পিছত কণাৰ মুঠ মল আৰু বিটা হৈছে আগৰ পিছত বিযোজন মাত্ৰা এবাৰ হ'ব যোজন মাত্ৰা বিটা হল তোমাৰ যোজন মাত্ৰা তো এই ফৰ্মুলা ইউজ কৰি আমি আইৰ মান যোজন আৰু বিযোজন বিক্ৰিয়াৰ বাবে বাহিৰ কৰিব পাৰো এতিয়া এই আইৰ সহায়ত ভান্ড অফ ফেক্টৰৰ সহায়ত আমি সংখ্যাগত ধৰ্মবিলাকক তলত দিয়া ধৰণে লিখিব পাৰো এইখিনি তোমালোকে মনত ৰাখিবা ইম্পৰ্টেন্ট অলপ পিছত আমি নিউমেৰিকেল কৰিম তেতিয়া এইবিলাক দৰকাৰ হ'ব তলত লিখা ভান্ড অফ ফেক্টৰৰ সহায়ত বা ভান্ড অফ অফৰ গুণকৰ সহায়ত সংখ্যাগত ধৰ্মসমূহক তলত দিয়া ধৰণে লিখিব পাৰি নাম্বাৰ 1 আমাৰ কি আছিল আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন ফৰ্মুলাটো কি আছিল P01 minus P1 divided by P01 equal to আছিল W2 into M1 divided by M2 into W1 এই তাৰ আগত এটা I দিব লাগিব নাম্বাৰ 2 আছিল উত্তলাংক উন্নয়ন এটাৰ কাৰণে কি আছিল ডেল্টা TB equal to KB W2 into 1000 divided by M2 into W1 এই তাৰ আগত এটা I হ'ব 3 নাম্বাৰ কি আছিল হিমাংক অৱনমন ইয়াৰ ফৰ্মুলা কি আছিল ডেল্টা TF equal to I KF W2 into 1000 divided by M2 into W এইটো আছিল আমাৰ তাৰ আগত এটা I হ'ব আৰু লাস্ট নাম্বাৰ আছিল ৰসাগৰ্ষী চাপ আজিৰ ক্লাছৰ আগৰ দিনা পঢ়া হৈছে ৰসাগৰ্ষী চাপ কি আছিল পাই ইকুয়াল টু I W2 RT by M2V এতিয়া এটা পাজেল হল আমাৰ কেতিয়া আই থাকা ফৰ্মুলা ইউজ কৰিম আৰু কেতিয়া আই নাথাকা ইউজ কৰিম সাপোজ পৰীক্ষা তোমালোকে ৰসাগৰ্ষী চাপ উলিওৱা এ তোমালোকে লক্ষ্য কৰিব লাগিব যে এই যে গণিতটো দিছে হেতুত আমি আই থাকা ইউজ কৰিম না আই নাথাকা অলৰেডি আমি যিবিলাক গণিত পঢ়াই দিছিলো তোমালোকক এইবিলাকৰ পৰা এইবিলাকত আই নাছিল তো আই থাকা গণিত আমি কেনেকৈ গম পাম এতিয়া আমি এটা দুটা মান গণিত কৰিম তেতিয়ালে তোমালোকে আই থাকা গণিত গম পাই যাবা এতিয়া এনসিআরটি কিতাবৰ 1.40 যেটো পুরানা কিতাবত কিন্তু তোমালোকৰ নাই তোমালোকৰ হল হয় 2.40 পুরানা কিতাবত 2.40 বেলেগ গণিত এটা আছে তো তোমালোকে এই গণিতটো লিখি লবা এটো নতুন কিতাবত আছে পুরানা কিতাবত নাই এনেকা টাইপৰ গণিত এটা একবাৰ আহিছিল পৰীক্ষাত আহিছিল এনেকা সেম টাইপৰ গণিত এবাৰ পৰীক্ষাত আহিছিল না এটোই আহিছে তোমালোকে চাই লও কি প্ৰশ্নটো 27 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 2.5 লিটাৰ পানীত কিমান গ্রাম ক্যালসিয়াম ক্লোরাইড দ্রবীভূত কৰিলে দ্ৰৱটোৰ ৰসাগৰ্ষী চাপ কিমান ATM হ'ব তেতিয়া হলে ইয়াত কিমান গ্রাম মানে W2 লাভ দিছে আমাৰ ফৰ্মুলা অলপ আগত আমি পাইছিলো তো সলিউশন আই থাকা ফৰ্মুলা হ'ব কাৰণ ইয়াত আইৰ ভ্যালু দিয়া আছে ইয়াত কি দিয়া আছে T দিয়া আছে ক্যাপিটাল T কিমান 27 ডিগ্ৰী সেলসিয়াস ইয়াক আমি কেলভিনত কৰিলে কিমান কৰিম 273 যোগ কৰিলে কিমান হ'ব 300 10 9 10 300 কেলভিন হ'ব তাৰ পিছত
আইৰ মানটো দিয়াই আছে 2.47, ভি আছে 2.5 লিটাৰ আৰু ৰখাৰখি চাপ দিছে 0.75 ATM আৰু আৰৰ মানটো আমি জানো 0.082 লিটাৰ ATM পাৰ কেলভিন পাৰ মল, লিটাৰ ATM পার কেলভিন পার মল। একটু বার বা ATM একই কথা, বার ইকুয়াল টু ATM হয়, আর কোনো একক সেৱক নাই। এইখিনি এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল, আমি অলপ আগত আমাৰ ফৰ্মুলাটো আমি দিছিলো কি যে পাই ইকুয়াল টু আছিল I W2 RT বাই M2V। W2 ওলাব দিছে, তেতিয়াহ'লে কি হ'ব W2 ইকুয়াল টু পাই M2V ডিভাইডেড বাই হ'ব I RT। ভ্যালু এটা পুট কৰি যোগ বিয়োগ কৰিলে যি হ'ব সেই আনসার। পাইৰ মান কিমান দিয়া আছে 0.75, M2 ওলাই ল'ব লাগিব। M2 হৈছে ক্যালসিয়াম ক্লোৰাইডৰ আণবিক ভৰ। ক্যালসিয়াম ক্লোৰাইডৰ আণবিক ভৰ কিমান হ'ব, ক্যালসিয়াম হল 42 ইনটু 35.5, 40 প্লাস 0.0171, তার মানে হল 111 তেতিয়াহ'লে কি হ'ব, এইটো 111 হ'ব। আর ইনটু ভি মান কিমান দিয়া আছে 2.5, আইৰ মান কিমান দিয়া আছে 2.47 ইনটু আৰৰ মান দিয়া আছে 0.082 আৰু টিৰ মান দিয়া আছে 300। যোগ বিয়োগ কৰিলে তোমালোকে পাবা 3.42 ইমান গ্রাম এনসার। তো আশা কৰো তোমালোকে বুজি পালা। তো এনেকা টাইপৰ আই থাকিলে আমি আই থাকা ফৰ্মুলাবিলাক ইউজ কৰিব লাগিব। তো আমাৰ আই দিয়া আছে, কেতিয়াবা এনেকুৱা গণিত কিছুমান আহিব যিটোত আই দিয়া নাই, তেতিয়াহ'লে আমি কেনেকৈ গম পাম যেটো আই থাকা হ'ব না আই নাথাকা হ'ব। এনচিইআৰটি কিতাপৰ 1.41 আর পুরানা কিতাব হলে এইটো লিখা আছে 2.40, চাই লবা পুরানা কিতাব হলে 2.40, নতুন কিতাব হলে 1.41। কি লিখা আছে যে 25 ডিগ্রি সেলসিয়াস উষ্ণতাত 2 লিটার পানীত 25 মিলিগ্রাম K2SO4 দ্রবীভূত করিলে দ্রবটোর রসাকর্ষী চাপ কিমান হ'ব, ৰসাকৰ্ষী চাপ কিমান হ'ব। ব্ৰেকেটত কি দিয়া আছে K2SO4 সম্পূৰ্ণকৈ বিয়োজিত হোৱা বুলি, বিয়োজিত হোৱা বুলি বিবেচনা কৰা, বিয়োজিত হোৱা বুলি বিবেচনা কৰা, বিয়োজিত হোৱা বুলি বিবেচনা কৰা। সো এতিয়া আমি চাব লাগিব ইয়াৰ কি ওলাবলে ৰসাকৰ্ষী চাপ, এইটো কে থাকা হ'ব না কে নাথাকা হ'ব। প্ৰথম কথাটো হৈছে কতবা যদি যোজন বিয়োজন থাকে তেতিয়াহ'লে তুমি গম পাব লাগিব যে এইটো কি, এইটো হৈছে তোমাৰ আই থাকা ফৰ্মুলা, কাৰণ আই থাকাৰ লগত যোজন বিয়োজন জড়িত আছিল। তোমালোকে এটা প্ৰশ্ন এটা যে অলপ আগত ডেফিনেশ্যন দিলো চাবা, লিখা আছে বিযোজন অবলিক যোজনৰ পিছত কণাৰ মুঠ মল ডিভাইডেড বাই বিযোজন অবলিক যোজনৰ কণাৰ আগত মুঠ মল। তো যোজন বিয়োজন, এই যোজন বিযোজন কাৰ লগত জড়িত, সদায় আইৰ লগত জড়িত। তাৰ মানে এই ফৰ্মুলাটোত আই থাকা ফৰ্মুলা হ'ব। যদি এই ব্ৰেকেটৰ খিনি নাথাকিলহেঁতেন তেতিয়াহ'লে কিন্তু আমি ডাইৰেক্ট ৰসাকৰ্ষী চাপ বাহিৰ কৰি দিলো হয়, যিটো আই নাথাকা। কিন্তু সেই যোজন বিয়োজন থাকিলে আমি গম পাম যে এইটো কি ইউজ কৰিব দিছে, আই থাকা ফৰ্মুলা ইউজ কৰিব দিছে। তেতিয়াহ'লে ইয়াৰ কাৰণে আমি সলিউশন লিখিম। ইয়াত দিয়া আছে কি টেম্পারেচার দিয়া আছে, টেম্পারেচার কিমান দিয়া আছে, ইয়াৰ বাবে কেলভিনত কৰিলে কিমান হ'ব কেলভিন, তেতিয়াহ'লে টোটেল আমাৰ হ'ব 298 কেলভিন।
টেম্পারেচাৰ হৈ গ'ল। ভি কিমান দিয়া আছে 2 লিটাৰ দিয়া আছে। তাৰপিছত W2 দিয়া আছে এই যে মিলিগ্ৰাম, W2 দিয়া আছে 25 মিলিগ্ৰাম। মিলিগ্ৰামক গ্ৰাম করলে 1000 ডিভাইড দিব লাগে, দ্যাট ইজ 0.025 গ্রাম। এটা হল W2। এতিয়া K2SO4 আণবিক ভৰ বাহিৰ কৰিব লাগিব। M2 ইকুয়াল টু কি হ'ব K2SO4, K হৈছে 39, 2 into 39 plus 16 plus 4 into 16, sorry alpha 32, তেতিয়াহ'লে কি হ'ব 18 6 6 কে 7 প্লাস 32 প্লাস 64 যোগ করলে কিমান হ'ব 10 14 10 174 হ'ব। তোমালোকে 174 হ'ব। তেতিয়াহ'লে আমাক এতিয়া I2 লাগিব। ইয়াতে K2SO4 সম্পূৰ্ণকৈ বিয়োজিত কি আছিল I ইকুয়াল টু আছিল 1 প্লাস n মাইনাস 1 ইনটু আলফা। এই n কৰ পৰা পাবা n হৈছে এইটো ভাঙিব লাগিব K2SO4, তাহলে K2SO4 ভাঙিলে কেনেকুৱা হ'ব 2k প্লাস SO4 2 মাইনাস এই ইয়াত আছে 2 ইয়াত আছে n, দ্যাট মিন্স ইয়াত n এর মান হ'ব 2 আর 1 3, 3 মাইনাস 1। আলফার মান কি হ'ব আলফা কিমান পার্সেন্ট কৈছে সম্পূর্ণ বিয়োজন, সম্পূর্ণ মানে 100%, তার মানে 100 ডিভাইডেড বাই 100, তার মানে আলফার মান 1। মনত রাখিবা কেতিয়া যদি ইয়াতে সম্পূর্ণ যে 50% বিয়োজিত বলে হয় তাহলে আলফার মান কি হলে 50/100, তাহলে মানে 0.5 ইয়াতে বহাই দিলে হয়। জি কব ইয়াতে সম্পূর্ণ কৈছে কাৰণে ঠিকই আছে, কেতিয়া 50% দিব পাৰে 30% দিব পাৰে, যিমান পার্সেন্ট দিব এনেকে ওলাই লবা। এইটো হোৱাট মাৰি থৈ দিল, তাৰ মানে ইয়াতে জি দিব যদি কয় 50% তাহলে 50/100, যদি কয় 30% 30/100, যদি সম্পূর্ণ বিয়োজন কৰিছে তাৰ মানে কমপ্লিট মানে 100/100, 100/100 মানে এই ক্ষেত্ৰত আলফাৰ মান 1, তেতিয়াহলে কি হ'ব 1 প্লাস 3 মাইনাস 1 মানে 2, তাহলে 2 ৰ লগত 1 যোগ করলে হ'ব 3, এই ক্ষেত্ৰত I ৰ মান কি পালো 3। এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল অলপ আগত ফৰ্মুলা লিখি দিছিলো পাই ইকুয়াল টু I W2 RT বাই M2V। I ৰ মান কিমান পালো 3, W2 কিমান পালো 0.025, আর ওর মান আমি জানো 0.082, টেম্পারেচার কিমান আছে 298। এই আর কিন্তু পরীক্ষা দিয়া না থাকে, এটা তোমালোকে নিজে নিজে জানিব লাগিব। 298 M2 ৰ মান কিমান 174 আৰু ভিৰ মান কিমান ভি হৈছে 2 লিটাৰ। তাহলে এইখিনি যোগ বিয়োগ কৰি তোমালোকে পাবা 0.0052 মান ATM বা বাৰ জি দিলে হয়। এইখিনিয়ে তোমালোকৰ এনসার। তো আশা কৰো তোমালোকে বুজি পালা। এই ক্ষেত্ৰত কিন্তু আই দিয়া নাই, কিন্তু সম্পূৰ্ণকৈ বিয়োজন দিছে। সম্পূৰ্ণ বিয়োজন মানে আই দিয়া আছে। আইৰ মান আমি এই ফৰ্মুলাৰ সহায়ত বাইৰ কৰিম। ইয়াত সম্পূৰ্ণ বিয়োজন মানে আলফা 100/100। মই বাৰ বাৰ কৈছো যদি কিবা কাৰণত থাকে যে K2SO4 50% বিয়োজিত হোৱা বুলি বিবেচনা কৰা, তেতিয়াহ'লে যে 50/100, যদি কয় 30% বিয়োজিত হয় 30/100, যি ক'ব সেইটো বহাই আলফাৰ মান পুট কৰি দিলে আমাৰ আইৰ মান ওলাই যাব। তো আশা কৰো তোমালোকে এইবিলাক বুজি পালা। এনেকে আই থাকা গণিত কেতিয়াবা আহিবও পাৰে। এতিয়া এনচিআৰটি কিতাপৰ উদাহৰণ 2.12 বা নতুন কিতাপৰ হলে 1.12, এইটো এটা প্ৰশ্ন দিছে চোৱা তোমালোকে, কৰা আছে কিন্তু প্ৰশ্নটো তোমালোকে বুজি নাপাবা। ইয়াতে চাই লোৱা 25 গ্রাম বেনজিনত 25 গ্রাম বেনজিনত 2 গ্রাম বেনজোইক এসিড 2 গ্রাম বেনজোইক এসিড 2 গ্রাম বেনজোইক এসিড দ্রবীভূত করিলে হিমাঙ্কৰ অৱনমন 1.62 কেলভিন হয়। 1.62 কেলভিন হয়। বেনজিনৰ মলেল অৱনমন ধ্ৰুৱক মলেল অৱনমন ধ্ৰুৱক 4.9
কেলভিন কেজি পার মল। বেনজোইক এসিডে দ্রবত বেনজোইক এসিডে দ্রবত দ্বিযৌগিক কণা সৃষ্টি করিলে দ্রবত দ্বিযৌগিক কণা সৃষ্টি করিলে ইয়ার যোজন শতাংশ গণনা কৰা। ইয়াৰ যোজন শতাংশ কিমান হ'ব? যোজন শতাংশ কিমান হ'ব? তো প্রশ্নটো কি 25 গ্রাম বেঞ্জিনত 2 গ্রাম বেনজোইক এসিড দ্রবীত করলে হিমাঙ্কৰ অবনমন 1.62 কেলভিন হয়। বেঞ্জিনৰ মলেল অবনমন ধ্ৰুৱক 4.9 কেলভিন কেজি পার মল। বেনজোইক এসিডে দ্রবত দ্বিযৌগিক কণা সৃষ্টি কৰিলে ইয়াৰ যোজন শতাংশ কিমান হ'ব? যোজন শতাংশ এবাৰ কৈছে, বিযোজন কোৱা নাই। তো যোজন শতাংশ আমি এতিয়া বাহিৰ কৰিব লাগিব। যোজন শতাংশৰ আমি এটা ফৰ্মুলা লিখিছিলো, তোমালোকে মনত আছে না নাই? এই এনেকুৱা আছিল 1 মাইনাস বিটা প্লাস বিটা বাই 2। এই ফৰ্মুলাৰ পৰা আমি এই বিটা বাহিৰ কৰিব লাগিব। বিটা মানে যোজন পাৰ্চেন্টেজ, যোজন শতাংশ। তেতিয়াহ'লে ইয়াত দিয়া আছে কি কি সলিউশন? ইয়াত দিয়া আছে 25 গ্রাম বেঞ্জিনত, তার মানে W2 দিয়া আছে 25 গ্রাম, W1 দিয়া আছে 25, W2 দিয়া আছে 2 গ্রাম। এটো হল দ্রাবক, এটো হল দ্রাব্য। হিমাঙ্ক অবনমন তার মানে ডেল্টা DF দিয়া আছে কিমান? 1.62 কেলভিন। মনত ৰাখিব অবনমন হ্ৰাস পোৱা এইবিলাক কি হয়? ডেল্টা TF হয়। তাৰপিছত অবনমন ধ্ৰুৱক বেঞ্জিনৰ মলেল অবনমন ধ্ৰুৱক, মলেল অবনমন KF, KF এর মান কিমান দিয়া আছে? 4.9 আৰু W2 বাইর কৰিব লাগিব। এটো হৈছে বেনজোইক এসিডৰ ফৰ্মুলা কি আছিল? তো W2 টু M2 আমাৰ হ'ব M2 বাইর কৰি ল'ব লাগিব। M2 হৈছে বেনজোইক এসিডৰ ফৰ্মুলা C6H5COOH। তেতিয়াহ'লে ইয়াতে কার্বন আছে, ইয়াত 6টা, ইয়াতে 7টা, 7 × 12, 5টা আর 6টা, 6 × 1, অক্সিজেন 16 2, 84, 7 12 84, 84, 6 32, 10 2, 11 12, 122। তেতিয়াহ'লে আমি গোটেইখিনি পালো। ইয়াৰ পৰা আমি কি বাইৰ কৰিব লাগিব? আই বাইৰ কৰিব। আই থাকা ফৰ্মুলা কি আছিল? ডেল্টা TF = I KF W2 × 1000 divided by M2 × W1। তেতিয়াহ'লে ইয়াৰ পৰা আমি I2 বাহিৰ কৰি ল'ম। তেতিয়াহ'লে এইখিনি ওপৰত যাব, কি কি ওপৰত যাব? ডেল্টা TF × M2 × W1 আর তলত থাকিল I তো হিফালে গল KF × W2 × 1000। তাহলে ডেল্টা TF এর ভ্যালু কিমান? 1.62, M2 এর ভ্যালু 122, W1 এর ভ্যালু 25 ডিভাইডেড বাই KF এর ভ্যালু 4.9 ইনটু W2 এর ভ্যালু 2 ইনটু 1000। এইখিনি যোগ বিয়োগ পূরণ হৰণ করলে তোমালোকে পাবা 0.504। তো এইটোৱে হল তোমাৰ আইৰ মান। কিন্তু আমাক কৈছে কি এই ইয়াৰ পৰা বিটা বাইৰ কৰিব লাগিব। তেতিয়াহ'লে এইখিনি তোমালোকৰ লিখা হল। এতিয়া মই বিটাটো বাইৰ কৰিম, মুছি দিলো। তেতিয়াহ'লে আমাৰ ফৰ্মুলা আছিল কি? ফৰ্মুলাটো আছিল I = 1 - বিটা প্লাস বিটা বাই n। এই ক্ষেত্ৰত n কিমান হ'ব? n হ'ব 2। কেনেকৈ গম পালে n এর মান 2? কারণ কৈছে যে বেনজোইক এসিডত দ্বিযৌগিক কণা সৃষ্টি করে। দ্বিযৌগিক, তোমালোকে প্রশ্নটা মুছি দিছো, তোমালোকে চাবা লিখা আছে বেনজোইক এসিডে দ্বিযৌগিক কণা সৃষ্টি করে।
দ্বিযৌগিক কণা সৃষ্টি করে মানে বেনজোইক এসিডে কি করে দ্বিযৌগিক কণা সৃষ্টি করে তার মানে এইটোৰ কথা কৈছে C6H5COH এইটোৰ সাম্যটোক মই এনেকে লিখিব পাৰিম C6H5COOH হোল টু এইটোৰ কথা কৈছে দ্বিযৌগিক কণা মানে এইটোৰ কথা কৈছে তাৰ মানে ইয়াত এৰৰ মান কিমান হ'ব 2 হ'ব এটো লিখিলে হয় নিলিখলেও হয় কাৰণ ইয়াতে বেনজোইক এসিডে দ্বিযৌগিক কণা সৃষ্টি কৰে বুলি কৈছে গতিকে বেনজোইক এসিডৰ সাম্যটো আমি এনেকে লিখিব পাৰো তেতিয়াহ'লে এই ক্ষেত্ৰত এনৰ মান কি হ'ব 2 হ'ব তেতিয়াহ'লে আমাৰ ইয়াতে আই ৰ মান দিয়া আছে কিমান পয়েন্ট আমি বাহিৰ কৰিলো 0.504 তেতিয়াহ'লে ইয়াতে কি হ'ব 0.504 ইকুৱেল টু 1 মাইনাস ইয়াত এলসিএম হ'ব 2 তাহলে 2 বিটা মাইনাস আছে ইয়াত প্লাস আছে তার মানে হবে বিটা বাই 2 বিটা বাই 2 মাইনাস করলে এটু হবে কারণ এলসিএম ললে লব পারা 2 তাহলে -2 বিটা প্লাস বিটা তাহলে -2 বিটার পর বিটা গেলে মাইনাস বিটা এতিয়া এই মাইনাস বিটা বাই 2 মই বাওফালে আনিলো তেতিয়া হলে কি হবে বিটা বাই 2 ইকুয়াল টু 1 মাইনাস 0.504 তেতিয়া হলে 1 মাইনাস 0.504 করলে আমি পাম 0.504 তাহলে এতে 6 এতে 9 এতে 9 হল 4.496 therefore beta equal to কি হবে 2 into 0.496 equal to পূরণ করলে 2 6 12 18 একে 19 2 আর 8 একে 9 তার মানে কিমান হবে 0.992 বিটার মান কিমান পালো 0.992 এটা লাইন লিখি দিবা therefore benzoic এসিডৰ যোজন কিছু পার্সেন্টেজ কৈছে পার্সেন্টেজ মানে 100 এ পূরণ কৰিব লাগবে 100 এ পূরণ করলে কিমান হ'ব 99.2% এইটোৱে তোমাৰ आंसर আশা কৰো তোমালোকে বুজি পালা কেনেকে গণিতটো কৰিলো w1 w2 সব বহাই দি আমি কি বহাই দি আইৰ মান বাহিৰ কৰিলো ফর্মুলা কি আছিল i = 1 মাইনাস বিটা প্লাস বিটা বাই n n কৰ পৰা পালো লাইনকে লিখি লবা তোমালোকে যে বেনজোইক এসিডৰ সাম্যটো তলত দিয়া ধৰণে লিখিব পাৰি এই এনেকে সাম্যটো লিখিব পাৰি যে দ্বিযৌগিক ওজন কৈছে সেই কাৰণে 2 গতিকে ইয়াত এনৰ মান হ'ব 2 এনৰ মান 2 হল বিটাটো ওলাব লাগে ফর্মুলাত বহাই আইৰ মান বহাই দিলো যোগ বিয়োগ পূৰণ কৰি পালো 0.992 গতিকে বেনজোইক এসিডৰ যোজন হ'ব যেহেতু পার্সেন্টেজ কথা কৈছে তেতিয়াহলে আমি ইয়াতে দিব লাগিব কিমান পার্সেন্টেজ যোজন হ'ব তেতিয়াহলে 100 এ পূৰণ কৰিব লাগিব ইয়াক 100 এর পূরণ করলে না পয়েন্ট ইয়াতে যাব ওকে 99.2% গতিকে আমার বিটা আমার হই গল তো আশা কৰো তোমালোকে প্রশ্ন আনসারটো বুজি পালা এনসিআরটি কিতাবত করা আছে তো তোমালোকে জেনেকে করা মই ভাবো কিতাবত কো এইটো তোমালোকৰ ইজি প্রসেস হ'ব আনসার যায় একে বাবা কিন্তু এইটো অলপ ইজি প্রসেস হ'ব তো আশা কৰো তোমালোকে এইখিনি বুজি পালা আজিৰ পৰা তোমালোকৰ দ্ৰৱ চেপ্টাৰটো মোৰ শেষ হৈ গল চেপ্টাৰটোৰ প্ৰথমৰ পৰা শেষলৈ যদি তোমালোকে ভিডিঅ'বিলাক ভালকে চোৱা মই ভাবো যিকোনো কম্পিটিটিভ এক্সামত এই ভিডিঅ'খিনি যথেষ্ট উপকৃত কৰিব তোমালোকৰ বোৰ্ড এক্সামত ইয়াৰ পৰা ম্যাক্সিমাম প্ৰশ্ন আহিব মই আশা কৰিম ইয়াৰ পৰা 100% তোমালোকে কমন পাবা গতিকে ভিডিঅ'বিলাক তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভালকে চাবা আৰু কিবা অসুবিধা থাকিলে তোমালোকে নিশ্চয় মোক কমেন্ট বক্সত জনাবা আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো থ্যাঙ্কস ফৰ ওয়াচিং